নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ লেট চেপ্ৰ চেনেললৈ স্বাগতম জনাইছো ইতিমধ্যে মই তোমালোকৰ লগত সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস যোনটো খণ্ড আছিলে সেই খণ্ডটোৰ কেইটামান তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব পৰা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিলো এতিয়া পুনৰ তোমালোকৰ মাজলৈ মই আজি লৈ আহিছো ভূগোল খণ্ডৰ কেইটামান তোমালোকৰ এক্সামত আহিব পৰা ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়া তোমালোকৰ দ্বিতীয় খণ্ডত আছে ভূগোল এটা ভূগোলৰ তোমালোকৰ প্ৰথম চেপ্টাৰটো আছে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াত তোমালোকে চাব পাৰা যে অৰ্থনৈতিক ভূগোল কাক বোলে বা ভূগোল বিষয়টো প্ৰধানকৈ কি ভাগত বিভক্ত কৰা হয় প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে ঠিক আছে তাৰ পিছত চোৱা এটো তোমালোকৰ শৰ্ট কোৱেশ্চনৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে যে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন এটা আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন আছিল জৰ্জ চিজহোম ঠিক আছে এটা তোমালোকৰ এটো এটা ইম্পৰ্টেন্ট যে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য চাৰি প্ৰকাৰৰ প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি চতুৰ্থক বৃত্তি আৰু এই কাৰ্যসমূহ তোমালোকে চাব পাৰা যে কোনটো বৃত্তি কি কাৰ্য বা তোমালোকৰ ইয়া উদাহৰণৰ সহায়ত দি দিয়ে আৰু খুদে যে এই মানে কাৰ্যটো কোনটো বৃত্তিৰ লগত জড়িত প্ৰাথমিক বৃত্তি নে দ্বিতীয়ক বৃত্তি নে তৃতীয়ক বৃত্তি নে চতুৰ্থক বৃত্তি সো তোমালোকে এইকেইটা ভালকৈ চাব পাৰা তাৰপিছত এই যে দেখিছা এইকেইটা চাবা তোমালোকে যে অৰ্থনৈতিক ভূগোলৰ শাখা আৰু ইয়াত থকা বিষয়বস্তু এইকেইটা এবাৰ তোমালোকে পঢ়ি লবা ঠিক আছে কৃষি ভূগোল ঔদ্যোগিক ভূগোল সম্পদ ভূগোল এটা তোমালোকৰ সম্পদ এটা সম্পদ পৰিৱৰ্তনশীল এই বাক্যশাৰী দি পিনি তোমালোকৰ ব্যাখ্যা কৰিবলৈ দিয়া হয় যে সম্পদ কিয় পৰিৱৰ্তনশীল হয় নে বা তোমালোকৰ নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোনবোৰক কোৱা হয় যিবোৰ সামগ্ৰী মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয় তাৰ পাছত আছে যে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক কি বুলি কোৱা হয় যে প্ৰতিৰোধক বুলি কোৱা হয় হয় নে তো এইকেইটা তোমালোকে চাব পাৰা আৰু সম্পত্তি কাক বোলে অৰ্থনীতি সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰী বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয় বা সম্পত্তি আৰু সম্পদ কেনেকৈনো বেলেগ হয় নে এই দেখো পঢ়িলে তোমালোকে গম পাবা এটা সম্পদৰ শ্ৰেণী বিভাজন জানাই তোমালোকে প্ৰাকৃতিক মানৱ সৃষ্ট মানৱ সম্পদ হয় নে তাৰ পিছত জীৱীয় আৰু অজীৱীয় সম্পদ তোমালোকৰ এটা ইম্পৰ্টেন্ট হিচাপে এটো তোমালোকে চাব পাৰা নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ কাৰণ তোমালোকৰ ইয়াৰ উদাহৰণ দিও খুদে যে কোনটো কোনটো নৱীকৰণীয় অনৱীকৰণযোগ্য সম্পদ বা এই দুটাৰ মাজৰ পাৰ্থক্য লিখিবলৈ আহিব পাৰে যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য লিখা তাৰপিছত তোমালোকে ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদসমূহ কি তোমালোকে ভালকৈ চাই লবা কাৰণ তোমালোকৰ ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদৰো কোনটো কি সম্পদ এনেকুৱা তোমালোকৰ ক অংকৰ লগত খ অংক মিলোৱা তেনেকুৱা তোমালোকৰ এমসিকিউ অহা দেখা যায় হয় নাই যে এতিয়া মানুহৰ নিজ দখল বা অধিকাৰ থকা ভূমি হা সম্পত্তি আৰু নিজা ভাল গুণ তোমালোকৰ এনেকে দি দিব পাৰে যে ভাল চৰিত্ৰ শিক্ষা কৰ্মদক্ষতা এইবোৰ কি সম্পদ হয় এইবোৰ ব্যক্তিগত সম্পদ তাৰ পিছত তোমালোকৰ জাতীয় সম্পদ কি এটা তোমালোকৰ জাতীয় সম্পদ প্ৰশাসনিক ব্যৱস্থা চৰকাৰ ভূমি হয় নাই তাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ তাৰ পিছত এতিয়া সকলো দেখো আমাৰ জাতীয় সম্পদ আৰু আমাৰ সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদসমূহ কি সাগৰ মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু অৰণ্য অঞ্চল সেই সকলোবোৰ সম্পদ আমাৰ আন্তৰ্জাতিক বা বিশ্ব সম্পদ ঠিক আছে এটা তোমালোকৰ এটো এটা ইম্পৰ্টেন্ট হয় সম্পদৰ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তা আৰু পদ্ধতি আমি সম্পদৰ কিয় সংৰক্ষণ কৰিব লাগে হয় না সম্পদ সংৰক্ষণ বুলিলে কি পূজা এটা সম্পদ সংৰক্ষণ বুলিলে কি বুজা আছিল যে সাধাৰণতে কোনো ধৰণৰ বিনাশ বা আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয় ঠিক আছে এতিয়া আমি সম্পদসমূহ কিয় সংৰক্ষণ কৰিব লাগে হেবিলাক তোমালোকে চাব পাৰা তাৰ পিছত তোমালোকৰ এটো আছে যে 1948 চনত ইউনেস্কো কথা আহে হয় নে যে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান কোন জুলিয়ান হাক্সলাৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল IUCN আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ ঠিক আছে এটো ফুল ফৰ্ম চাবা তাৰ পিছত এইটা চাবা যে IUCN ৰ নেতৃত্বতে WWF ফৰ নেচাৰ ওয়াৰ্ল্ড ওয়াইড
ফাণ্ড ফৰ নেচাৰ ঠিক আছে তাৰপিছত বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনভাৰজেশ্যন মনিটৰিং চেণ্টাৰ এইকেইটা তোমালোকে ফুল ফৰ্ম চাব পাৰা তাৰপিছত ইয়াতে আছে তোমালোকৰ চোৱা যে সম্পদ সংৰক্ষণৰ কিছুমান পদ্ধতি বা ব্যৱস্থা এতিয়া তোমালোকৰ ইয়াতে আছে বহুত কেইটা আছে তোমালোকে ইয়াৰে বিকল্প সম্পদৰ সন্ধান অভিযোজন বা নৱপ্ৰচলন বৰ্জিত দ্ৰব্য পৰিমাণ হ্ৰাস ঠিক আছে সম্পদৰ ভঁৰাল সঠিক মূল্যায়ন তোমালোকে ইয়াত কি চাব পাৰা যে এইকেইটা ইয়াৰে 4টা মান তোমালোকে চাই থব পাৰা ঠিক আছে এটা সম্পদ সংৰক্ষণ কিয় কৰিব লাগে আৰু তাৰ সম্পদ সংৰক্ষণ কি আৰু তাৰ তোমালোকে ইয়াৰ পদ্ধতি কেইটা তোমালোকৰ ইম্পৰ্টেন্ট হয় এইকেইটা তোমালোকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকৰ এটো অনুশীলনীত এটো তোমালোকক কৈছে যে অৰ্থনৈতিক ভূগোল কাক বোলে বা ইয়াৰ প্ৰধান শাখাসমূহ কি তাৰপিছত এটো চাব পাৰা যে সম্পদ পৰিৱৰ্তনশীল তোমালোকক মই মাজত কৈ আহিছো হয় না যে ব্যাখ্যা কৰা এনেকে দিব পাৰে তো তোমালোকে সেইখিনি পৰা লিখিব পাৰা তাৰপিছত ইয়াতে আছে যে সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ইয়াৰ প্ৰয়োজনতা কি তাৰপিছত পদ্ধতি কেইটা হেগেটা তোমালোকে চাই থবা তাৰপিছত তোমালোকৰ যোনটো দ্বিতীয় অধ্যায় আছে তোমালোকৰ দ্বিতীয় অধ্যায়টো আছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এটা পৰিৱেশ বুলিলে কি বুজা হেতুটো তোমালোকে পাৰিবাই হয় না যে পৰিৱেশ কাক বোলে হেতু তোমালোকে পাই আহিছা সৰুৰ পৰাই তাৰপিছত কি হল যে পৃথিৱীৰ প্ৰাকৃতিক অৱস্থা 4টা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে হেকেটা কি হেকেটা চাবা যে স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল এটা তোমালোকে অলপ চাই থলে তোমালোকৰ মনত থাকিবই হয় না বা এতিয়া তোমালোকৰ ইয়াতে আছে যে জীৱমণ্ডলত কিমান নিযুত উদ্ভিদ আৰু প্ৰাণী প্ৰযুক্তি চিনাক্ত কৰা হৈছে ঠিক আছে তাৰপিছত ইয়াতে তোমালোকে পৰিৱেশৰ সমস্যাসমূহ তোমালোকে চাব পাৰা যে স্থানীয় সমস্যা আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ আমি তিনি ধৰণে বিবেচনা কৰিব পাৰো হয় নে যে উদাহৰণস্বৰূপে কি আছিল যে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানী নাটনি কোনো এঠাইত নয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা ইত্যাদি সো এনেকে তোমালোকে কোনটো কি সমস্যা ভৌগোলিক তোমালোকে এই প্যাৰাগ্ৰাফটো তোমালোকে পঢ়িবা ঠিক আছে তাৰপিছত প্ৰদূষণ তোমালোকৰ প্ৰদূষণ হিচাপত মাটি প্ৰদূষণ আছে বায়ু প্ৰদূষণ এইকেইটা তোমালোকে চাব পাৰা বা ইয়াতে তোমাকৰ আছে হয় নাই যে কোন চনত 1991 চনত উদ্যান ঘটা ফিলিপিনছৰ মাউণ্ট পিনাটুবৰ ঘটনা কিমান চনত হৈছিল তাৰপিছত নাইট্ৰজেন কিমান পৰিমাণত থাকে অক্সিজেন কিমান পৰিমাণত থাকে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড এনেকুৱা ধৰণৰ তোমালোকৰ শৰ্ট কোৱেশ্চন আহিব পাৰে তাৰপিছতে তোমালোকৰ আছে চোৱা তোমালোকে প্ৰদূষণ কেইটা অলপ চাই থবা ঠিক আছে তাৰপিছত তোমালোকৰ এই মৰুকৰণটো চাবা মৰুকৰণটো ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকৰ এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে যে এই গোলকীয় উত্তাপ বৃদ্ধি এই গোলকীয় উত্তাপ বৃদ্ধিটো তোমালোকে চাবা এইটো তোমালোকৰ লং কোৱেশ্চনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন ঠিক আছে গোলকীয় উত্তাপ বৃদ্ধি কি হয় বা গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয় সো তোমালোকৰ এইটো ইম্পৰ্টেন্ট তাৰপিছত ইয়াতে তোমালোকৰ এই 14 নম্বৰটো পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা পানী প্ৰদূষণ মাটি প্ৰদূষণ হয় নে হেকিটা চাবা তাৰপিছত মৰুকৰণ চাবা আৰু এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট হয় কি গোলকীয় উত্তাপ বৃদ্ধি কি ইয়াৰ কাৰকবোৰ উল্লেখ কৰা আৰু তোমালোকৰ 23 নম্বৰ যোনটো কোৱেশ্চন আছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখাটো তোমালোকে এখিনিয়ে এটো চেপ্টাৰৰ পৰা চাব পাৰা তাৰপিছত তোমালোকৰ তৃতীয় অধ্যায়টো আছে পৃথিৱীৰ ভূগোল এতিয়া তোমালোকৰ পৃথিৱীৰ ভূগোলত তোমালোকে মহাদেশ আৰু মহাসাগৰসমূহৰ বিষয়ে ভালকে চাব লাগিব তাৰপিছত মহাদেশীয় যোনটো বিস্থাপন বা সঞ্চাৰণ সূত্ৰ হয় না হেতু তোমালোকে এটো চাব লাগিব ইয়াতো তোমালোকৰ বহুতখিনি শৰ্ট কোৱেশ্চন উলাই ঠিক আছে তোমালোকৰ মহাদেশ কেইখন কি তাৰপিছত মহাসাগৰ কেইখনৰ বিষয়ে অলপ পঢ়িবা তাৰপিছত এটো চোৱা এটো শৰ্ট কোৱেশ্চন অহা দেখা যায় যে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা কি ভূমধ্যসাগৰে আৰু এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজৰ সীমা প্ৰাকৃতিকভাৱে ইউৰাল পৰ্বতমালা মানে কোনে নিৰ্ধাৰণ কৰিছে হয় না এটো তোমালোকৰ এটা ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন তাৰপিছত আছে যে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা কোনে নিৰ্ধাৰণ কৰে পানামা খালে মানে কোনে কোনটো নিৰ্ধাৰণ কৰে তোমালোকে এইকেইটা চাব পাৰা তাৰপিছত এছিয়া মহাদেশৰ বিষয়ে ভালকে চাব পাৰা বাট ইয়াৰ এছিয়া মহাদেশৰ তোমালোকৰ কি আছিল বৈশিষ্ট্যসমূহৰ বিষয়ে ঠিক আছে এছিয়া মহাদেশ পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ তাৰপিছত হিমালয় পৰ্বতশ্ৰেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ কি এভাৰেষ্ট
তাৰ পিছত আৰু কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা মাউণ্ট কেটু এছিয়া মহাদেশতে এই দুটা অৱস্থিত ঠিক আছে এইকেইটা তোমাক শৰ্ট কুৱেশ্যনটো চাব পাৰা তাৰ পিছত আফ্ৰিকা আছে আমাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ হয় নে তাৰ পিছত ইউৰোপ মহাদেশত তোমালোকৰ ইয়াতে 2 নম্বৰ ইউৰোপ মহাদেশত তোমালোকৰ ইয়াত দিয়া আছে ইউৰোপ মহাদেশত তোমালোকৰ এইকেইটা চাব পাৰা যে ককেছাছ পৰ্বতশ্ৰেণীৰ অন্তৰ্গত মাউণ্ট এলব্ৰাছ শৃংগই হ'ল ইউৰোপ মহাদেশৰ উচ্চতম ঠাই ঠিক আছে এটো তোমাক এটা শৰ্ট কুৱেশ্যন তাৰ পিছত হ্ৰদসমূহ চাব পাৰা উনেগা লেডুগা সুডেস্কে ভেনাৰ্ন আৰু আফ্ৰিকা মহাদেশত কি যে উচ্চ পৰ্বত শ্ৰেণী নাই হয়নে তাৰ পিছত তোমালোকৰ বিশ্বৰ দেশসমূহ যে পৃথিৱীত কি কৈছে যে সৰ্বমুঠ 197 খন দেশ আছে আৰু ইয়াৰ বৃহত্তম দেশ হিচাপে কি বৃহত্তম দেশখন হ'ল ৰাছিয়া আৰু ক্ষুদ্ৰতম হ'ল ভেটিকান সিটি ঠিক আছে এটোৱে তোমালোকে মনত ৰাখিবা যে পৃথিৱীৰ সৰ্বমুঠ কিমানখন দেশ আছে 197 খন আৰু মাটিকালি হিচাপে বৃহত্তম দেশখন কি ৰাছিয়া আৰু একেবাৰে সৰুখন কি হ'ল ভেটিকান সিটি ঠিক আছে ইয়াতে তোমালোকৰ কেতিয়াবা দিয়া হয় যে দেশৰ নাম আৰু ৰাজধানী এটা আফগানিস্তানৰ ৰাজধানী কাবুল ইয়াতো বহুত কেইটা দিয়া আছে কিন্তু এইটা তোমালোকৰ অলপ ইম্পৰ্টেন্ট হয় বাংলাদেশৰ ঢাকা ভুটানৰ থিম্পু হয়নে চীনৰ বেইজিং ভাৰতবৰ্ষৰ নতুন দিল্লী ইণ্ডোনেছিয়াৰ জাকাৰ্টা ইৰাণৰ তেহৰান ইৰাকৰ বাগদাদ ইজৰাইলৰ জেৰুজালেম জাপানৰ টকিঅ তাৰ পিছত এফালে তোমাকো এটো চাব পাৰা যে মালয়েছিয়াৰ কুৱালালামপুৰ মালদ্বীপৰ মালে म्यांमाৰৰ ইয়াংগুন নেপালৰ কাঠমাণ্ডু ঠিক আছে ৰাছিয়াৰো চাব পাৰা মস্কো শ্ৰীলংকাটো ইম্পৰ্টেন্ট কলম্বো ৰাজধানী তাৰপিছত থাইলেণ্ডৰ বেংকক ভিয়েটনামৰ হানেই তাৰপিছত ইউৰোপ মহাদেশৰ অন্তৰ্গত দেশসমূহ বেলজিয়ামৰ ব্ৰুছেলাছ ডেনমাৰ্কৰ কোপেনহেগেন ফ্ৰান্সৰ পেৰিছ ৰাজধানী জাৰ্মানীৰ বাৰ্লিন গ্ৰীচৰ এথেন্স ঠিক আছে ইয়াতো বহুত কেইখন দিয়া আছে তোমালোকে এইকেইটা ইম্পৰ্টেন্ট হিচাপে চাব পাৰা ইটালীৰ ৰোম আয়াৰলেণ্ডৰ ডাবলিন ঠিক আছে আৰু এখন ভেটিকান সিটি এখন ইউৰোপ মহাদেশৰে অন্তৰ্গত হয় না আটাইতকৈ সৰু দেশখন ভেটিকান সিটি আমি পাইছিলো তাৰ পিছত এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় যে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল অনুশীলনী তোমাকে 2টো চাব পাৰা 3টো চাব পাৰা আৰু 4টো চাব পাৰা তাৰ পিছত এটো এটা ইম্পৰ্টেন্ট হয় এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহৰ বিষয় ঠিক আছে এটা আমাৰ মাটিকালি হিচাপে সৰ্ববৃহৎ দেশখন আমাৰ ৰাছিয়া আৰু ক্ষুদ্ৰতম হ'ল ভেটিকান সিটি ঠিক আছে তাৰ পিছত চতুৰ্থ অধ্যায়ত আছে অসম ভূগোল এতিয়া অসম ভূগোলত তোমালোকৰ যেহেতু তোমালোকৰ অসমৰ মানচিত্ৰখনত 4 মাৰ্কস আহে হয়নে সেই কাৰণে তোমালোকে মেপখন ভালকৈ এতিয়াৰ পৰা প্ৰেক্টিস কৰি থাকিবা যাতে তোমালোকে এটা ভাল মেপখনত ভাল মাৰ্কস আনিব পাৰা তাত 4 মাৰ্কস থাকে আৰু তোমালোকৰ তাত উদ্যোগিক পাৰ্ক তোমালোকৰ পাৰ্কসমূহ বা ৰাষ্ট্ৰীয় উদ্যান তৈলনগৰী এনেকুৱা ধৰণৰ তোমালোকক পইণ্ট কৰি বহাবলৈ দিয়ে কাৰণে তোমালোকৰ অসমৰ মানচিত্ৰখন তোমালোকে ভালকৈ প্ৰেক্টিস কৰিবা তাৰ পিছত তোমালোকে ইয়াতে জনসংখ্যা বিতৰণটো চাব পাৰা যে জনসংখ্যাৰ ঘনত্ব একে নহয় হয় না যে কোট কেনেকুৱা ধৰণৰ তোমালোকৰ জনসংখ্যা দেখিবলৈ পোৱা যায় তাৰ পিছত এটো এটা ইম্পৰ্টেন্ট হয় যে জনসংখ্যা বৃদ্ধিৰ কাৰণ কি এটা হৈছে জনসংখ্যা প্ৰাকৃতিক বৃদ্ধি আৰু আনটো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন তাৰ পিছত তোমালোকৰ আৰু এটা এটো জনগোষ্ঠী আৰু ভাষিক বৈশিষ্ট্যত ইম্পৰ্টেন্ট তোমালোকৰ এটো যে অসমলৈ নানা ঠাইৰ পৰা বিভিন্ন সময়ত ঘটা জনপ্ৰব্ৰজন হৈছিল হয় না যে প্ৰথম কোন আহিছিল জনশ্ৰুত আছিল অষ্টিক জনগোষ্ঠী লোকসকল তেওঁলোক কৰ পৰা আহিছিল মানে তোমালোকৰ অসমলৈ একাধিক্ৰমে লিখিবলৈ আহে যে বিভিন্ন সময়ত অসমলৈ হোৱা জনশ্ৰুতৰ বিষয় তাৰ পিছত দ্বিতীয়টো জনশ্ৰুত আছিল তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলীয় সকল হয় না তাৰপিছত ইয়াতে এটা শৰ্ট কুৱেশ্যন তোমাক ওলাব পাৰে যে বড়োসকল অসমৰ বৃহৎ জনজাতি হিচাপে পৰিগণিত হৈছে তাৰ পিছত আমাৰ মিচিং হৈছে অসমৰ আমাৰ দ্বিতীয় বৃহৎ জনজাতি তাৰ পিছত কাৰ্বি আমাৰ অসমৰ তৃতীয় বৃহৎ জনজাতি ঠিক আছে ইয়াত ট্ৰাইব বিলাক চাবা যে ডিমা হাছাও জিলাত কুকি এটা অন্যতম জনজাতি
ৰেংমা নগা এতিয়া পথ পৰিবহন ব্যৱস্থা সুবিধাসমূহ এটা দুটা তিনটা তোমালোকৰ আছে বহুত কেইটা তোমালোকে ইয়াতে 4টা মান চাব পাৰা তাৰ পিছত তোমালোকৰ এটো ইম্পৰ্টেন্ট হয় যে অসমৰ ৰেল পৰিবহন ব্যৱস্থা দায়িত্বত আছে কি উত্তৰ-পূব সীমান্ত ৰেল মণ্ডল আৰু এই মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত গুৱাহাটী মালিগাঁৱত অৱস্থিত হয়নে তাৰ পিছত অসমৰ জল পৰিবহন ব্যৱস্থা উন্নতি হকে দুটা চৰকাৰী সংস্থাই প্ৰচেষ্টা চলাই আছে এই সংস্থা দুটা কি এই সংস্থা দুটা হৈছে কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহন নিগম আৰু আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয় ঠিক আছে তাৰ পিছত অসমৰ আভ্যন্তৰীণ জল পৰিবহনৰ সুবিধাসমূহ কেইটামান চাব পাৰা তাৰ পিছত তোমালোকৰ পৰিবহন ব্যৱস্থা সমস্যাসমূহ ঠিক আছে ইয়াতে অসমৰ সমগ্ৰ পৰিবহন ব্যৱস্থাটো সঠিক আৰু সুষমভাৱে উন্নত হোৱা নাই ইয়াৰ প্ৰধান অন্তৰায়বোৰ তোমালোকে ইয়াতে 4টা মান চাব পাৰা ঠিক আছে পৰিবহন ব্যৱস্থা সমস্যা হিচাপে তাৰ পিছত অসমৰ সম্পদসমূহৰ বিষয় আছে প্ৰাকৃতিক সম্পদ তাৰ পিছত কোট কি পোৱা যায় তাৰ পিছত অসমৰ সমভূমি মালভূমি পাহাৰ আদি প্ৰাকৃতিক অঞ্চলবোৰক কেইবা প্ৰকাৰৰ অৰণ্য পোৱা যায় কি আছে ক্ৰান্তীয় চিৰহেউজীয়া অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰহেউজ অৰণ্য ঠিক আছে এইকেইটা তোমালোকৰ দিয়া আছে তাৰ পিছত মৃত্তিকা কি পোৱা যায় এই প্ৰকাৰৰ তাৰ পিছত আমাৰ খনিজ তেল সম্পদৰ অসম চহকী হয় না ইয়াতো তোমালোকৰ শৰ্ট কোৱেশ্চন থাকিব পাৰে কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে কেইখন অভয়াৰণ্য আছে সুনহিল কোট পোৱা যায় এইকেইটা তোমালোকে শৰ্ট কোৱেশ্চনৰ কাৰণে এইকেইটা পেগা ভালকৈ পঢ়িবা এটা অসমত পোনপ্ৰথমে দিগবৈ তেলৰ সন্ধান পোৱা গৈছিল এতিয়া চোৱা যে প্ৰাকৃতিক সম্পদ ইয়াৰ সংকট ইয়াৰ ফলত 3 প্ৰকাৰৰ সমস্যাৰ সৃষ্টি হৈছে সম্পদ প্ৰদূষিত আৰু নষ্ট হয় সম্পদৰ নাটনি হয় আৰু গুৰুতৰ পাৰিৱেশিক আৰু আৰ্থসামাজিক সমস্যাৰ উদ্ভৱ হয় ঠিক আছে অসমক কেটা কৃষি জলবায়ু অঞ্চলত ভাগ কৰা হৈছে 6টা নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল উত্তৰ পাৰৰ সমভূমি অঞ্চল মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল আৰু পাৰ্বত্য অঞ্চল তাৰ পিছত ধান খেতি বিষয়ে চাবা ধান অসমৰ আমাৰ প্ৰধান শস্য হয়নে অসমত কেই প্ৰকাৰৰ ধান কৰা হয় 3 প্ৰকাৰৰ আহু ধান হালি ধান আৰু বড়ো ধান ঠিক আছে না জুম খেতি বিষয়ে অলপ চাব পাৰা তোমালোকে ইয়াতে আছে তাৰ পিছত নাকে এইখিনি ভালকে চাবা কাৰণ ইয়াৰ পৰা তোমালোকৰ অৱস্থিতি তোমালোকৰ মেপত অৱস্থিতি বহাবলৈ অহা দেখা যায় সফটৱেৰ প্ৰযুক্তি পাৰ্ক বৰঝাৰ জৈৱ প্ৰযুক্তি পাৰ্ক আইআইটি গুৱাহাটীত অৱস্থিতি মানে জিলা কেইখন এইকেইটা দিয়া আছে এবাৰ পঢ়ি চাবা তাৰ পিছত উদ্যোগ আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ অসমৰ উদ্যোগক কেইটা ভাগ কৰা হয় 5টা হয়নে এটো চোৱা বিশ্বনাথ জিলাৰ মুনাবাৰী চাহ বাগিচা এছিয়াৰ বৃহত্তম চাহ বাগিচা এটো এটা ইম্পৰ্টেন্ট শৰ্ট কোৱেশ্চন তাৰপিছত মীন উদ্যোগৰ বিষয়ে চাব পাৰিবা যে বৰপিটা জিলাৰ সৰ্বাধিক সংখ্যক মাছৰ পোনা উৎপন্ন কৰিছে ইয়াৰ পিছত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে কৰিমগঞ্জ আৰু নগাঁও জিলাই তাৰ পিছত মাছ উৎপাদনত নগাঁও জিলা প্ৰথম স্থানত আৰু কাছাৰ আৰু ধুবুৰী জিলা যথাক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ঠিক আছে এটো তোমালোকে চাব পাৰা এই অনুশীলনীত অসমৰ মাটিকালি জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব হিচাপে তাৰ পিছত তোমালোকৰ প্ৰথম শ্ৰেণী আৰু যোনটো এখন তালিকা আছিল 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণী আৰু কেইখন দ্বিতীয় শ্ৰেণী চহৰ আছে তাৰ পিছত অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণৰ আলোচনা কৰা এটো তোমালোকে চাব পাৰা ইম্পৰ্টেন্ট তাৰ পিছত পৰিবহন ব্যৱস্থা অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে ঠিক আছে অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ সমস্যা আনে সম্পদ আলোচনা কৰা কৃষি জলবায়ু অঞ্চল কেইটা তোমালোকক কৈছিল হয়নে যে প্ৰধান কৃষি ভিত্তিক উদ্যোগৰ বিষয়ে চাব পাৰা চাহ উদ্যোগৰ বিষয়ে তাৰ পিছত এটো তোমালোকৰ ইম্পৰ্টেন্ট অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে কাৰণ দৰ্শা বা পইণ্ট ডি সো এই দ্বিতীয় খণ্ডত আমি ভূগোলৰ এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট হিচাপে দেখুৱালো